যে মই ভাৰত চৰকাৰক নজনাকৈ সীমা পাৰ কৰিলোঁ, গ'লোঁ, ISI প্ৰশিক্ষণ ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ। এই ভাৰত চৰকাৰৰ ইণ্টেলিজেন্স এজেঞ্চি ইমানেই দুৰ্বল নেকি যে ভাৰতৰ এজন নাগৰিক সীমা পাৰ কৰি গ'ল? ক'ৰ পৰা গ'লোঁ যদি মই তেওঁলোকে খবৰে পোৱা নাই? মই কিবা টানেলৰ যোগেদি গ'লোঁ নেকি, নে মই স্পেচৰ যোগেদি গ'লোঁ যে তেওঁলোকে খবৰ নাপালে? আৰু প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ। তেওঁ ক'তো বাধা দিব পৰা নাই, মোক স্বাগতমে জনাইছে আৰু মোক সদনৰ ভিতৰত সাংসদ হিচাপে মোক চাৰ্টিফিকেটো দিছে। এই যে অভিযোগ তেওঁলোকৰ পৰা আৰম্ভ হ'ল, এই যে গোটেই এটা চিনেমা তেওঁলোকে এটা আঁকিবলৈ চেষ্টা কৰিছে, এটা ছবি আঁকিবলৈ চেষ্টা কৰিছে, এই ছবিটো গোটেই মিছা ননচেন্স কথাৰ ওপৰত নিৰ্ভৰ। সেইকাৰণে তেওঁলোকে 10 ছেপ্টেম্বৰলৈকে ঠেলি দিছে আৰু 10 ছেপ্টেম্বৰত তেওঁলোকৰ বেলুনটো ফুটিব, চিনেমাটো ফ্লপ হ'ব। মূল কথাটো হ'ল আজি সংবাদমেলৰ যে মুখ্যমন্ত্ৰী এই SIT লৈ বিভিন্ন কথাবোৰ যে কৈ আছে, এই কয়লা SIT লৈ ইমান নিমাত কিয়? এই ED ৰেডৰ লৈ তেওঁ ইমান নিমাত কিয়? ইয়াৰ ওপৰত কোনো SIT কিয় গঠন কৰা নাই? যি প্ৰত্যেক SIT সমান হ'ব লাগে। যিদৰে এটা SIT ওপৰত তেওঁ তাৰিখ বান্ধি দিছে, বাৰম্বাৰ প্ৰেছ বাৰ্তা দিছে, এই অবৈধ কয়লাৰ ওপৰত মাৰ্গাৰিটা, তিনিচুকীয়া ডায়েৰী কাৰ ওলালে, ইয়াৰ ওপৰত তেওঁ নিমাত কিয়? যদি তেওঁলোকে মাত মাতিবলৈ বিচাৰে সকলো ওপৰত মাত মাতক। আমাৰ SITটো ৰাজনীতিকৰণ, এইটো SITটো অলপ ইয়াত বাস্তৱ কথা লুকাই আছে, সেইকাৰণে ইয়াত নিমাত হৈ আছে। এইটো যে তল পৰি যায় সেইকাৰণে নিমাত হৈ আছে। ৰাইজে চব বুজি পায়। খেলা আৰম্ভ কোনে কৰিলে ভাই? খেল তেওঁ আৰম্ভ কৰিলে, শেষ মই কৰিম। তেওঁৰ পৰাই শেষ কৰাম মই, তেওঁৰ পৰাই শেষ কৰাম মই। মইতো সদায় কৈছোঁ যে তেওঁলোকে যিমান দিনলৈকে 10 ছেপ্টেম্বৰলৈকে তেওঁলোকে অটল হৈ থাকিব, তেওঁৰ স্থিতি আৰু দুৰ্বল হ'ব। আজি কৈছোঁ, কিবা চিনেমা চাই আছোঁ নেকি আমি যে 10 ছেপ্টেম্বৰলৈকে ৰ'ব লাগে? এইটো চিনেমাতে হয় যে আহি আছে War 2, টাইগাৰ শ্ৰফৰ নতুন চিনেমা, 10 ছেপ্টেম্বৰ চাব দেই, ব্লকবাষ্টাৰ চিনেমা। কিবা চিনেমা চাই আছোঁ নেকি আমি? যদি ইমানেই গুৰুত্বপূৰ্ণ, লগে লগে তেওঁলোকে একশ্যন ল'ব লাগে। তেওঁতে আমাক ট্ৰেইলাৰ দিয়া আছে, চাব এটাও প্ৰমাণ দিয়া নাই। কিবা এটা প্ৰেছত ক'ব, কিন্তু SIT ৰিপৰ্ট এতিয়ালৈকে এটা পৃষ্ঠাও আমাক দেখাবলৈ সক্ষম হোৱা নাই। আমি কি সিংঘম 1, সিংঘম 2, বাহুবলী 1, বাহুবলী 2, আমি কিবা চিনেমা চাই আছোঁ যে আমি ৰৈ থাকিব লাগে? আচ্ছা, মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছে যে তেওঁ ৰেড কটা বৈদিকজনক চিনি নাপায়, আৰু সেইটোও মই ফটো দেখালোঁ যে তেওঁ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া খুব ভালদৰে চিনি পায়। মোৰ ফেচবুক পেজত গোটেই বেদ প্ৰতাপ বৈদিকৰ, প্ৰয়াত বেদ প্ৰতাপ বৈদিকৰ গোটেই হিষ্ট্ৰীটো তেওঁ বুজালে। তো এইটো কেনেকৈ হ'ব পাৰে? আজি তাৰিখতো আমি দেখিছোঁ বেদ প্ৰতাপ বৈদিকৰ এই সময়ত ৰজত শৰ্মাৰ লগত ইণ্টাৰভিউ গোটেই চেনেলত গৈছে। বিবেকানন্দ ফাউণ্ডেশ্যন, যি ফাউণ্ডেশ্যনৰ লগত অজিত ডোভাল ডাঙৰীয়াৰ সম্পৰ্ক আছে, সেই ফাউণ্ডেশ্যনৰ পৰা বেদ প্ৰতাপ বৈদিক ওলাইছে। হাফিজ ছাইদ কোন? যিজনক লগ পাইছে। হ'ব পাৰে তেওঁ চিনি নাপায়, কিন্তু হাফিজ ছাইদৰ চেহেৰা চাইটো মুখ্যমন্ত্ৰী অলপ হোমৱৰ্ক কৰিব লাগিছিল। হয়, এইটো কোন? যিজন হাফিজ ছাইদ, যাৰ পৰিকল্পনাত মুম্বাইত প্ৰায় 150 গৰাকী মানুহ ওপৰত মৃত্যু হ'ল 26 নৱেম্বৰত। এইখিনি কথা কিয় তেওঁলোকে নকৰে? কোনো তেওঁলোকে নিজৰ ফালৰ পৰা পদক্ষেপ লোৱা নাই। সব কামটো ইডিয়ে কৰিব নোৱাৰে। ইডি এটা PMLA অন্তৰ্গত কিছু কাম কৰিব পাৰে, কিন্তু এনেকুৱা এটা সিন্ডিকেট এতিয়াও চলি আছে। ইয়াৰ ফাদিল কৰাৰ দায়িত্ব, তদন্ত কৰাৰ দায়িত্ব হ'ল অসম আৰক্ষীসকলৰ, গৃহ বিভাগ। আৰু তাত তেওঁলোকে কি ক'লে যে ইডিৰ এই ৰেডত কিছু কেছ ডায়েৰী তেওঁলোকে পালে, যি ডায়েৰীৰ ভিতৰত
কেশ ইন কেশ আউট, পইচা কিমান সোমালে পইচা কিমান ওলালে গোটেই সেই তথ্যবোৰ তেওঁলোকৰ ওচৰত আছে। আৰু তেওঁলোকে কৈছে ইট ৱাজ ফাৰ্দাৰ ৰিভিলড that coal mine owners and syndicate people used to coordinate with illegal coal mine operators in Margarita, Tinsukia to make it appear to be mined from legally sourced mines. মানে এই syndicate-বোৰ কিছু Margarita, Tinsukia ভিতৰত ইলিগাল কাম কৰা বেপাৰীসকলৰ লগত এনে ধৰণৰ কাগজবোৰ বনাব যে গোটেই কয়লাটো লিগেল হয় তেনেকৈ তেওঁলোকে প্ৰমাণ কৰিবলৈ বিচাৰে। তো গোটেই এই ইয়াত লিখা আছে ইচ ট্ৰাক 12টা বা 16টা টন ইলিগেল মাইন কোল আনে। আৰু এই গোটেই তদন্ত তেওঁলোকে লেপটপ পালে, মোবাইল পালে, ফোন পালে। তো মই জানিবলৈ বিচাৰোঁ যে ইয়াৰ ওপৰত বৰ্তমান চৰকাৰে তদন্ত কিয় কৰা? যি SIT উমৰাংচাও পিছত গঠন হ'ল, এই SIT এইখিনি তথ্য কিয় লোৱা নাই? যি জুডিচিয়েল ইনকুৱাৰী গঠন হ'ল এইখিনি বিষয় লৈ তেওঁলোকে তদন্ত কিয় কৰা নাই? নিশ্চয় ইয়াত বিজেপি দলৰ ডাঙৰ ডাঙৰ মানুহৰ হাত আছে, তেওঁলোকে লুকাবলৈ বিচাৰে। তো আমিও জানিবলৈ বিচাৰোঁ যে এই যে SIT গঠন হ'ল ইয়াৰ কিবা তাৰিখ আছে নেকি? ইয়াৰ কিবা ডেডলাইন আছে? যিদৰে আমাৰ ক্ষেত্ৰত যি SIT মুখ্যমন্ত্ৰীটো কৈ দিছে যে 10 ছেপ্টেম্বৰ ডেডলাইন। তো মই জানিবলৈ বিচাৰোঁ যে SIT যে কয়লাৰ ওপৰত যে গঠন হ'ল ইয়াৰ কিবা ডেডলাইন আছেনে নাই? মুখ্যমন্ত্ৰী আমাৰ ওপৰত যে SIT আছে তাৰ কথাবোৰ ৰাজহুৱা কৈ থাকে, কিন্তু অসমৰ ভিতৰত যে ইয়াত ডাঙৰ এটা বাস্তৱ সমস্যা যে আছে অবৈধ কয়লাৰ, সেই সমস্যা লৈ মুখ্যমন্ত্ৰীয়ে প্ৰেছ বাৰ্তা দিবনে নিদিয়ে? আৰু এই অসম মেঘালয় লৈ যে চিণ্ডিকেট চলি আছে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ স্থিতি কি? তেওঁতো কৈছে না খাওঁগা না খানে দুংগা। ইয়াততো লিখা আছে যে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা খায় চিণ্ডিকেটে, প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা খায়। না খানে দুংগাটো কাম কৰা নাই। আৰু সেইকাৰণে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো চিঠি পঠালোঁ যোৱাকালি, আৰু তেওঁক অৱগত কৰালোঁ যে SIT উমৰাংচাও আৰু এই ED যে ৰেড হ'ল ইয়াৰ ওপৰত অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিমাত। আৰু মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেখেতৰ কাৰ্যালয় এই ক্ষেত্ৰত অলপ সময় দিয়ক, ইণ্টাৰেষ্ট লওক, খবৰ লওক, ৰিপৰ্ট লওক, আৰু এটা ডেডলাইন বান্ধি দিয়ক। মইতো ভাল পাইছোঁ আমাৰ ক্ষেত্ৰত ডেডলাইন বান্ধিছে, যদিও পলক ডেডলাইন মই বেয়া পোৱা নাই, কিন্তু এই ক্ষেত্ৰতো এটা ডেডলাইন দিয়ক। কি কোন ডেডলাইন, কেতিয়া আমি গম পাম যে কোন কোন ইয়াত মন্ত্ৰী জড়িত হৈ আছে? মই শেষ কৰা নাই, মোৰ সম্পূৰ্ণ হ'বলৈ দিয়ক। আৰু তাৰপিছত মোক কেতিয়াবা এই ক্ষেত্ৰত মোক মনত পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ। কিয় মনত পৰে? মই কেতিয়াবা ভাবোঁ যে তেওঁ কি অপৰাধ কৰিলে যাৰ ফলত তেওঁ মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাই দিলে? তেওঁ জাতি মাটি ভেটি কথা কৈছিল, তেওঁ অসমৰ ব্ৰহ্মপুত্ৰ বৰাক মানুহৰ মাজত একতা সৃষ্টি কৰা কথাবোৰ কৈছিল। এতিয়া লাহে লাহে মই বুজি পাইছোঁ তেওঁ কিয় আঁতৰা গ'ল। যিহেতু তেওঁ কৈছিল 2016 চনৰ নিৰ্বাচনী প্ৰচাৰত যে তেওঁ এই চিণ্ডিকেট খতম কৰিব যদি তেওঁলোকৰ চৰকাৰ আহে। আৰু 2016 চনৰ পিছত হ'ব পাৰে যে তেওঁ কিছু চেষ্টাও কৰিছিল এই কয়লাৰ চিণ্ডিকেট ৰাজনীতিবিদৰ হাতৰ পৰা ওলাবলৈ আৰু লাহে লাহে নিয়ন্ত্ৰণ লৈ আনিবলৈ, লাহে লাহে কমাবলৈ, লাহে লাহে শেষ কৰিবলৈ হ'ব পাৰে তেওঁ চেষ্টা কৰিছিল, যিহেতু আমিও মাজে মাজে খবৰ পাই থাকোঁ। আৰু এয়া লৈ বিজেপি দলৰ মাজত ভূমিকম্প।
যিসকলৰ ৰাজনৈতিক যাত্ৰা সিন্ডিকেটৰ পৰা আৰম্ভ হ'ল, যিসকলৰ ৰাজনৈতিক যাত্ৰা ব্ৰইলাৰ আৰু কণী সিন্ডিকেটৰ পৰা আৰম্ভ হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত যেতিয়া কয়লা সিন্ডিকেটটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, সেইসকলৰ মাজত এটা ভূমিকম্প সৃষ্টি হ'ল আৰু হ'ব পাৰে সেইকাৰণে কোনো ডাঙৰ অপৰাধ নকৰাকৈ এজন জনজাতিৰ মুখ্যমন্ত্ৰী উজনি অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপি ভিতৰত আপোনালোকে যে কৈছে এইটো কথাটো তাৰ ওপৰত কোনো স্পষ্টীকৰণ অহা নাই। অলপ অধ্যয়ন কৰি লওক। কোনোবা ভাৰতীয় নাগৰিক যদি হাফিজ ছাইদৰ লগত লগ পাইছে কাকো নজনাকৈ, যি হাফিজ ছাইদ মুম্বাইত এটা অপাৰেশ্যন যোগেদি 160গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু কৰা গ'ল, এই হাফিজ ছাইদক এজন ভাৰতৰ বিজেপি সম্পৰ্ক, বিবেকানন্দ ফাউণ্ডেশ্যনৰ সম্পৰ্ক, এইটো ডাঙৰ কথা। অলপ অধ্যয়ন কৰি আপুনি নিজে কিবা কাৰণত অধ্যয়ন কৰিব নিবিচাৰে, বেলেগে পাৰে, বেলেগে বিচাৰে অধ্যয়ন কৰাটো। গোটেই পাকিস্তান লৈ যদি পাকিস্তান ইমানেই গুৰুত্বপূৰ্ণ, তো পাকিস্তান লৈতো আমি বাকীটো অধ্যয়ন কৰিবলৈ বিচাৰোঁ। মই পুনৰবাৰ কৈছোঁ যে কোনটো পক্ষত আমি সেই কিতাপৰ উল্লেখ কৰিছোঁ, মানে মই ক'ব পাৰোঁ নে আপুনি মাজে মাজে কৈ থাকক? আচ্ছা, মই কৈ দিওঁ, কৈ দিওঁ। আচ্ছা, মুখ্যমন্ত্ৰীটো এতিয়ালৈকে কোৱা নাই যে মোৰ মহম্মদ ইউনুছৰ লগত বেয়া আছে বা মহম্মদ ইউনুছক মই লগে পোৱা নাই। মুখ্যমন্ত্ৰী কিমানবাৰ বাংলাদেশ গ'ল, কাক কাক লগ পালে, ক'ত ক'ত গ'ল, এইখিনি কথাটো আমাকো জনোৱা নাই। আমিতো মুখ্যমন্ত্ৰীৰ পৰা সুধিবলৈ বিচাৰোঁ। মোৰ মৃদুল হান্দিক ডাঙৰীয়াৰ লগত কোনো মোৰ নাই। যদি তেওঁ এটা কৈছে যে এইটো মোৰ উল্লেখিত কিতাপ আৰু তেওঁ দিছে, মইতো মুখ্যমন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি কিমানবাৰ বাংলাদেশলৈ গৈছে আৰু এনেকুৱা ঠাইলৈ গৈছে নেকি যি ঠাইত আপোনালোকে ৰাজহুৱা কৰা নাই, ৰাইজৰ পৰা লুকাই ৰাখিছে। কিন্তু আমিও জানিবলৈ বিচাৰোঁ। আমাৰ কথা হ'ল যে মুখ্যমন্ত্ৰীয়ে যিদৰে তেওঁলোকে এই তথ্য নথকাকৈ কথাবোৰ কৈ আছে, আমিতো প্ৰত্যেক কথা আমি তথ্য সহকাৰে সুধিছোঁ। আৰু যদি আমাৰ পৰা তেওঁলোকে প্ৰশ্ন উত্তৰ বিচাৰে, আমিও প্ৰশ্ন উত্তৰ তেওঁলোকৰ পৰা বিচাৰিছোঁ, কিন্তু তেওঁলোকেতো উত্তৰ দিয়া নাই। আকৌ মই ঘূৰি আহিছোঁ যি কথা আপোনালোকে অলপ ইণ্টাৰেষ্ট লোৱাটো কি কয়, সেই সম্পৰ্কত এই সংবাদমেল আয়োজন কৰা গ'ল যে অসমৰ ভিতৰত বিভিন্ন SIT আছে, কিন্তু যিদৰে মোৰ ওপৰত SITৰ ওপৰত মুখ্যমন্ত্ৰীয়ে তাৰিখ বান্ধি ৰাখিছে, কয়লাৰ ওপৰত SIT ওপৰত তেওঁ নিমাত, তেওঁ কোনো তাৰিখ বান্ধি লোৱা নাই। আমি ভাবিছিলোঁ যে অবৈধ ৰেড হল মাইনিং বন্ধ হৈ যোৱাৰ পিছত কয়লা সিন্ডিকেট চলি থকা নাই, কিন্তু ইডিৰ এই তদন্তৰ পিছত আমি গম পালোঁ যে এতিয়াও চলি আছে। আমি ভাবিছিলোঁ যে এই তদন্ত হোৱাৰ পিছত ভালদৰে অসম আৰক্ষী এটা পদক্ষেপ ল'ব, কিন্তু গৃহ বিভাগ নিমাত হোৱাটো কাৰণ এটাই হ'ব পাৰে যে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ কয়লাৰ লগত জড়িত হৈ আছে। আৰু যদি আমি অতীতলৈ যাওঁ, এয়া কাৰণ হ'ব পাৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাইছিল, যিহেতু তেওঁ এই কয়লা সিন্ডিকেটটো নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছে। যদি অসমত প্ৰায় 250 ইলিগেল ৰেড হল মাইনিং কাম চলি আছে ঠায়ে ঠায়ে, তো নিশ্চয় এটা নেক্সাছ আছে, নিশ্চয় এটা সিন্ডিকেট আছে। এই সিন্ডিকেটৰ লগত কোন মন্ত্ৰী জড়িত, এই সিন্ডিকেট লগত দিছপুৰত কাৰ সম্পৰ্ক আছে, এইখিনি কথা যেহেতু SIT গঠন হ'ল, তাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে আমাক জনাব লাগিছিল, ৰাজহুৱা কৰিব লাগিছিল, কিন্তু নকৰিলে। আৰু আমিও ভাবিলোঁ যে এতিয়া এই 250টা ইলিগেল ৰেড হল মাইন সিল হৈ যোৱাৰ পিছত এতিয়া কামখিনি সম্পূৰ্ণ, এতিয়া আৰু অসমত কয়লা সিন্ডিকেট নাই।
কোনোবা ভাবিব পাৰে আৰু হ'ব পাৰে সেয়া আছিলে চৰকাৰৰ উদ্দেশ্য কিন্তু আৰু এইখিনি তথ্য মই কেনেকৈ পালোঁ যিহেতু উমৰাংচাও লৈ মই ফেব্ৰুৱাৰী মাহত পাৰ্লামেণ্টত এই বিষয়টো উত্থাপন কৰিছিলোঁ বিশেষ তদন্ত বিচাৰিছিলোঁ আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা মোক উত্তৰ আহিলে যে বিশেষ তদন্ত আমাৰ ৰাজ্য চৰকাৰে কৰি আছে আৰু তেওঁলোকেও ভাবিলে যে এই বিশেষ তদন্ত কৰাৰ পিছত কামখিনি তেওঁলোকে সামৰিলে তেওঁলোকে নিজৰ দায়িত্ব সামৰিলে সিন্ডিকেটৰ কাম আৰু চলি থকা নাই কিন্তু পিছত আমি কি গম পালোঁ 3 মাহৰ পিছত যোৱা এপ্ৰিল তাৰিখৰ 25 তাৰিখে এনফোৰ্সমেন্ট ডাইৰেক্টৰেট ইডিয়ে কিছু তদন্ত গুৱাহাটীত কৰিলে আৰু গুৱাহাটীত কৰাৰ পিছত তেওঁলোকে কি পালে সেইখিনি কথা তেওঁলোকে এটা প্ৰেছ ষ্টেটমেণ্ট যোগেদি ফাদিল কৰিলে তাত ইডিয়ে কি লিখিছে যে যোৱা এপ্ৰিল তাৰিখৰ 24 তাৰিখে 15টা ঠাইত তেওঁলোকে তদন্ত কৰিলে কিছু ঠাইত মেঘালয়ত আছিল কিছু ঠাইত অসমত আছিল আৰু তেওঁলোকে অসমৰ ভিতৰত মাৰ্গেৰিটা আৰু গুৱাহাটীৰ ভিতৰতো তেওঁলোকে তদন্ত চলালে আৰু তেওঁলোকৰ গোটেই তদন্তটো PMLA প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট 2002 হে আইন লৈ তেওঁলোকে তদন্ত কৰিলে কি সম্পৰ্কত অবৈধ কয়লা খনন আৰু অবৈধ কয়লা ফেক্টৰী চলি আছে আৰু যাৰ ফলত তেওঁলোকে কি পালে তেওঁলোকে নিজে কৈছে যে ইডি ইনভেষ্টিগেশ্যন further reveal that a syndicate এই syndicate শব্দটো আমি ব্যৱহাৰ কৰা নাই ইডিয়ে ব্যৱহাৰ কৰিছে ইডি ইনভেষ্টিগেশ্যন further reveal that a syndicate having persons from Meghalaya and Assam are in charge of ensuring that trucks containing illegal coal leave Meghalaya and enter into Assam without any checking or restriction. ইডিয়ে নিজে কৈছে যে মেঘালয়ৰ পৰা কয়লা ট্ৰাক ওলাই অসমত সোমায় আৰু কোনো চেকিং ৰিষ্ট্ৰিকশ্যন নহয় এটা চেকিং আৰু ৰিষ্ট্ৰিকশ্যনৰ দায়িত্ব কাৰ গৃহ বিভাগৰ আৰক্ষীসকলৰ আৰু গৃহ বিভাগ কাৰ তলত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তলত এইটো কি প্ৰমাণ কৰে যে যদিও উমৰাংচাও পিছত গঠন হোৱা SIT যোগেদি কিছু অবৈধ কয়লা ৰেড হোল মাইনিঙৰ কাম বন্ধ হৈ গৈছে সিন্ডিকেটৰ কাম বন্ধ হৈ থকা নাই সিন্ডিকেট চলি আছে আৰু নিজে হে প্ৰেছ বাৰ্তাত কি লিখিলে যে এটা সিন্ডিকেট আছে যে যি সিন্ডিকেট প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লয় আৰু এই পইচা অসমৰ ভিতৰত বিভিন্ন ব্যাপাৰীসকলৰ ঘৰত তেওঁলোকে ৰাখে মই জানিবলৈ বিচাৰোঁ যে এনেকুৱা ধৰণৰ তথ্য ওলালে আৰু মুখ্যমন্ত্ৰী চুপচাপ আছে